কোনে কিনিবনো সদায়তো পিঠা পনা মানুহৰ খাবলৈ মন নাযায় বিহুতহে খোৱা বস্তু এতিয়াতো এইটো কোনো নিকিনে এনেকে কৈছিলে আৰু আজি তাৰিখতো আপুনি কাৰ্টুনে তিল পিঠা ঘিলা পিঠা লাডু ইডলি আৰু কেক উলিয়াই আছে সদায় ইয়াৰ পৰা দি আছো এগৰাকী মহিলাৰ কাহিনীৰে আজিৰ এই ভিডিঅ'টো যিটো ভিডিঅ'য়ে আপোনাকো প্ৰেৰণা দিব দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰো প্ৰবল ইচ্ছা শক্তি থাকিলে এগৰাকী নাৰীয়ে কি কৰিব নোৱাৰে নিজৰ ঘৰখনতে যেতিয়া এগৰাকী গৃহিণীয়ে লাগি থাকে দিনে ৰাতিয়ে কাম কৰি থাকে নিজৰ যি পৰিয়াল বা নিজৰ যি সতি সন্তান সেই সতি সন্তানক যেতিয়া চোৱা চিতা কৰে তাৰ পাছতো যদি এগৰাকী গৃহিণীয়ে প্ৰতি মাহে লাখ টকা উপাৰ্জন কৰে সেই কথাটো সঁচাকৈ আশ্চৰ্যজনক তাৰ প্ৰমাণ হিচাপে আপোনালোকক মই এগৰাকী বাইদেউৰ ওচৰলৈ লৈ আহিছো ঠাইটুকুৰা হৈছে যোৰহাটৰ ভিতৰতে বাইদেউ গৰাকীয়ে আচলতে নিজৰ ঘৰৰ যি সকলো কাম সেই কামখিনি কৰাৰ পাছতো তেখেতে ঘৰৰ ভিতৰতে এনেকুৱা এটা ব্যৱসায় কৰিছে যি ব্যৱসায়টো ইতিমধ্যে সমগ্ৰ যোৰহাটৰ ভিতৰত জনপ্ৰিয় হৈ পৰিছে সকলোখিনি কথা জানিবলৈ আমি প্ৰথমতে তেখেতৰ ওচৰলৈ যাব লাগিব এইটো আপোনাক যি ঠাইটুকুৰা দেখাইছো এই ঠাইটুকুৰাত তেওঁলোকে কাম কৰে তেওঁলোকে আচলতে পিঠা পনাৰ কাম কৰে আৰু সেই পিঠা পনাটো এতিয়া বৰ্তমান সময়ত আমাৰ অসমত কিমান বহুলভাৱে জনপ্ৰিয় হৈছে আপোনালোকে জানে সেইটো এটা ব্যৱসায়িক ভিত্তিলৈ গুচি গৈছে সেই বস্তুটো যিটো কনচেপ্ট আগতে আমি নিজে ঘৰতে পিঠা পনা কৰিছিলো সেইবোৰ কৰিবলৈ এতিয়া কাৰো সময় নাই সেইকাৰণে এই বস্তুটো ব্যৱসায় হিচাপে সকলোৱে লৈছে এইটো হৈছে সেই মহিলাগৰাকীৰ ঘৰ আৰু সেই ঘৰটোৰ কাষতে এই যি দেখিছে আপোনালোকে এয়া হৈছে তেওঁ যি পিঠা পনা যি তৈয়াৰ কৰে সেই পিঠা পনা তৈয়াৰ কৰা সেই ঠাইটুকুৰা সেই মহিলাগৰাকীয়ে নিজৰ লগতে প্ৰায় 7টাকৈ পৰিয়ালক সংস্থাপন দি আহিছে বেছি দেৰি নকৰি পোনে পোনে সোমাই যাওঁ তেওঁলোকে এনেকৈ বৰ ধুনীয়াকৈ ছেটআপ কৰি লৈছে ছেটআপটো আপোনালোকে দেখিবলৈ পাইছে এইফালে এনেকৈ সিংকৰ সৈতে এনেকৈ লগাই লৈছে আৰু এনেকৈ সকলোৱে নিজৰ নিজৰ কাম কৰি আছে আপোনালোক দেখুৱাইছো বাইদেউহঁতে গুৰ কুটি আছে তিল পিঠাৰ কাৰণে চাগৈ ন এনেকৈ তেওঁলোকে ঘৰৰ পৰাই হাজাৰ হাজাৰ লাৰু পিঠা ইডলি নাইবা কেক সেইবিলাক তেওঁলোকে সকলোলৈকে পঠাই আছে দিনে প্ৰায় 2000ৰ পৰা 3000লৈকে তেওঁলোকে অৰ্ডাৰ পায় আপোনালোকক এটা কথা কওঁ যে আজিকালি আমাৰ যি বিয়া সবাহ যিবিলাক হয় আমাৰ যিবিলাক গাঁৱৰ বিয়া সেই গাঁৱৰ বিয়াবিলাকত আজিকালি কফি পকৰি যদিও ব্যৱস্থাটো আহিছে নতুনকৈ কিন্তু সেইবোৰ চহৰত পুৰণা হৈ গৈছে যিখিনি অভিজাত শ্ৰেণীৰ মানুহ সেইসকলে আকৌ সেই পুৰণা ৰীতি নীতিৰে কাঁহৰ বাতিত চাহ আৰু তিল লাৰু পিঠা ব্যৱস্থা কৰে আৰু তাৰে সুবিধা লৈ এনেদৰে ব্যৱসায় গঢ় লৈ উঠিছে বা এইদৰে বাইদেউ গৰাকীয়ে ব্যৱসায় কৰি গৈছে সকলোৱে লগ লাগি কৰা এনেকুৱা এটা সুন্দৰ ব্যৱসায়ৰ কথা বা যি পইচাৰ ইনকাম সেই ইনকামৰ কথা বাদেই দিছো এনেকৈ একেলগে কাম কৰি থকা যি দৃশ্য সেই দৃশ্য দেখি নিশ্চয় আপোনালোকৰ ভাল লাগিছে আমি পোনে পোনে মমী বাইদেউৰ ওচৰলৈ যাবলৈ বিচাৰিম আৰু তেওঁৰ লগত কথা পাতিবলৈ বিচাৰিম বাইদেৱে তিল পিঠা বনাই আছে মই বাইদেউ আপোনাক এটা কথা সুধো আপুনি এই ব্যৱসায়টো কৰাৰ চিন্তা কেনেকৈ মনলৈ আহিল প্ৰথমতে আমি বেলেগে বনাম বুলি ভাবিছিলো দোকান দিম বুলি ভাবিছিলো তাৰপৰা দোকান দিয়াৰ পিছত নগৈ মই ভাবিলো যে নাই প্ৰথম পিঠা পনাকে বনাই বিক্ৰী কৰি চাওঁচোন বিক্ৰী হয় নে নহয় প্ৰথম দিনা 1 কেজি বনাইছিলো বৰা চাউল তাৰপৰা বনাই মেলি যেতিয়া বিক্ৰী হৈ পেলাই নাই বোলো আমি কাইলৈও বনাম বুলি কৈ আমি দুইজনীয়ে তেনেকে প্ৰথম দিনা 1 কেজি চাউল বনালো পিছদিনাৰ পৰা বনাই ভাল লাগিলে বনাইও ভাল লাগিলে বিক্ৰী কৰিও ভাল লাগিলে আৰু যিসকলে কিনে সেই সকলেও ক'লে যে দিবা বুলি ক'লে বনালে দিবা তাৰপৰা সেই তেনেকেই আৰম্ভ কৰা আৰু আমি আচলতে যেতিয়া কিবা এটা ব্যৱসায় কৰো বা এনেকুৱা আপোনাৰ এতিয়াতো ব্যৱসায়টো যথেষ্ট ডাঙৰ সেইটো আমি জানো কিন্তু যেতিয়াই আমি ব্যৱসায় বিলাক আৰম্ভ কৰো বিশেষকৈ মহিলাসকলে এই ব্যৱসায়বোৰ আৰম্ভ কৰাৰ সময়ত বহুত প্ৰত্যাহ্বানৰ সন্মুখীন হয় আপুনি তেনেকুৱা প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা নাছিল নেকি সেইটোতো হয়ে আৰু প্ৰথম মই ঢেঁকীত খুন্দিছিলো ঢেঁকীত খুন্দি পেলাই বনাইছিলো আৰু জুইত বনাইছিলো জুইত বনাই আৰু বহুত মানুহে হেৰি বুলিও কৈছিলে এইটো নচলে বুলি কৈছিলে বেছি দিন এইটো কোনে কিনিবনো সদায়তো পিঠা পনা মানুহৰ খাবলৈ মন নাযায় বিহুতহে খোৱা বস্তু এতিয়াতো এইটো কোনো নিকিনে এনেকে কৈছিলে আৰু আজি তাৰিখতো আপুনি কাৰ্টুনে তিল পিঠা ঘিলা পিঠা লাডু ইডলি আৰু কেক উলিয়াই আছে সদায় ইয়াৰ পৰা দি আছো আৰু তেনেকেই মানে জুইত এবছৰ মানেই বনালো মই দোকানো দিছিলো দেওবাৰ বজাৰ বহে আমাৰ ৰৈয়াত তাত 2 দিন দোকান দিছিলো দোকান দিওঁতো মানুহ বিলাকে নাম্বাৰটো ললে তাৰপৰা প্ৰথম মানে 2 পেকেট 3 পেকেট এনেকেই বিচাৰিছিলে
যেতিয়া মানে সকামে নিকামে বিচাৰিব ধৰিলে লাহে লাহে বহলি গল আৰু বহলোৱা হৈ গৈছে। তেনেকে কৰি আছো। আৰু আছিলে মোৰ ইয়াত কৰা, মোৰ বাইদেউ সহায় কৰিছিলে। বাইদেউ নাই এতিয়া, আৰু দুগৰাকীমান আছে, তেওঁলোকেও সহায় কৰে। এতিয়া কৰি আছো আৰু এয়া এনেকৈ ঘিলা পিঠা পেকিং কৰি আছে, আৰু এইখিনি তিল পিঠা ইয়াতে থৈ দিয়া আছে। চাওক যিটো পৰিৱেশ গাঁও বিলাকত প্ৰায় বিহুৰ সময়তহে দেখিবলৈ পোৱা যায়, সেই পৰিৱেশটো কিন্তু এই ঠাইত আপোনালোকে যেতিয়াই আহে তেতিয়াই এনেকৈ দেখিবলৈ পাব। এনেকৈ সকলোৱে লগ লাগি পিঠা খুন্দে আৰু তিল ভাজে, বা যি পিঠা ভাজে সেই তেখেতসকলে পিঠা ভাজে, আৰু যিসকল আপোনাৰ গুৰ কাটি থকা দেখুৱালো, আৰু সেয়া পেকিং কৰা দেখুৱালো আপোনালোকক। গোটেই ব্যৱস্থাটো আচলতে এনেদৰে চলি থাকে। আপোনালোকৰ ইয়াতে সকলোৱে একেলগে কাম কৰি কেনেকুৱা লাগে? ভালেই লাগিছে ইয়াত কাম কৰি। আজিৰ দিনত কামৰ সৰু বৰ নাই, গতিকে সকলোৱে সমানে আগবাঢ়ি যাব লাগে। মহিলাৰ সবলীকৰণ হবলৈ হলে সকলো এনেকে আগবাঢ়ি আহিব লাগিব। বিয়া সবাহৰ উপৰিও যোৰহাটৰ যিবিলাক চৰকাৰী নাইবা বেচৰকাৰী ডাঙৰ ডাঙৰ অনুষ্ঠান, সেই সকলোবিলাক অনুষ্ঠানলৈ ইয়াত অৰ্ডাৰ দিয়ে পিঠা পনা নাইবা ইডলি লাৰুৰ কাৰণে। যিহেতু আপোনালোকে দেখিছে আমি পিঠা পনা বনাই আছো। আমি মানে অকল এয়া পিঠাই নহয়, আমি বিভিন্ন ধৰণৰ পিঠা পনা বনাও। আমি বিটৰো বনাও, এইটো পিংক কালাৰ দেখিছে আপোনালোকে। ফুড কালাৰ আমি দিয়া নাই মানে, ইয়াত আমি এতিয়া একদম বিট দিছো। বিট যিহেতু আমি জানো সকলোৱে কিমান আমাৰ স্বাস্থ্যৰ কাৰণে উপকাৰী। যিহেতু ফুড কালাৰ দিলে মানে আমাৰ অকমান অপকাৰ হয়, সেইকাৰণে আমি ইয়াত বিট দিয়া হৈছে। বিট দি এইটো কালাৰ কৰা হৈছে। আপোনালোকে নেভাবিব যে ইয়াত আমি ফুড কালাৰ দিছো বুলি। আৰু আমি এনেকুৱা কৰোতে বহুতো কষ্ট হৈছিলে। এটা টাইমত আমি ঢেঁকীত গৈ লোকৰ ঘৰত খুন্দিবগে লাগে, যিহেতু লোকৰ ঘৰত সদায় যোৱাটো সম্ভৱো নহয়, লোকক অশান্তি দিয়া নিচিনাও হয়। সেইকাৰণে নবৌয়ে মিক্সি আনিলে, মিক্সিত এতিয়া আমি পিচি অলপ মানে আগতকে অলপ সকাহ পাইছো। আৰু অৰ্ডাৰবোৰ এতিয়া বহুত বেছিকৈ আহিবলৈ লৈছে, সেইটো কাৰণে ঢেঁকীত খুন্দাটো সম্ভৱ নহয়। হয়, আৰু অৰ্ডাৰটো ডেইলি থাকেই। আমি এতিয়া বিহু টাইমতো মানে ৰাতি 12টালৈকেও কেতিয়াবা পিঠা বনাও। আৰু ওচৰতে যিহেতু মানে আমাৰ এতিয়া ল'ৰা ছোৱালী আছে, ঘৰটো এতিয়া ওচৰত হোৱাৰ কাৰণে বহুত মানে আমাৰ কাৰণে ভাল হৈছে আৰু। মই এতিয়া ল'ৰাক ৰাতিপুৱা 9টা বজাত স্কুলত থৈ আহি ইয়াত চিধা কামত লাগোহি। আকৌ ল'ৰাৰ কাৰণেও আকৌ ভাত পানী দি কৰি ইয়াত কামত লাগোহি। যিহেতু মানে তেওঁ কৈছে নবৌগৰাকীয়ে কামত কোনো সৰু বৰ নাই, আমি মানে এনেকে কৰি নিজৰ এটা আৰু হাত খৰচ এটা উলিয়াই আছো। নিজৰ প্ৰয়োজনসমূহ আমি পূৰ কৰি আছো এনেদৰে কৰি। ভাল লাগে কাম কৰি, এনেকে সকলোৱে লগত থাকে। আৰু মানে ইয়াত থাকি থাকি আমাৰ এতিয়া ঘৰত থাকিবলৈ ইমান ঘৰত মনে নবহে। ইয়াতে সকলোৱে লগে ভাগে চাহ পানী খাওঁ, বহু কথাও দুআষাৰ পাতো। ঘৰত থাকিলে যিহেতু অশেষ চিন্তা আহি থাকে, ইয়াত থাকি আমাৰ সকলো মনটো ভাল লাগে, ফূৰ্তিত থাকো সকলো, সেয়াই আৰু। যোৰহাট জিলাৰ ভিতৰত যদি এই লাৰু পিঠা পনাবিলাক যদি আপোনালোকে যিকোনো সময়তে অৰ্ডাৰ কৰিব বিচাৰে, তেন্তে মই স্ক্ৰীণত নাম্বাৰ দিম এই বাইদেউ গৰাকীৰ। সেই নাম্বাৰত আপোনালোকে কন্টেক্ট কৰি নিজৰ ঘৰতে হোম ডেলিভাৰী ল'ব পাৰে। সেই হোম ডেলিভাৰী অকল যোৰহাট যি টাউন মিউনিচিপালিটি এৰিয়াৰ ভিতৰত।